নাই অকল মই বুলি ক'লে ঠিক নহ'ব গোটেই তৃণমূল কংগ্ৰেছৰ অসম ৰাজ্যিক কমিটিখনেই জইন কৰিছে চৰাইদেউ মানে আপোনাৰ ৰাজ্যিক কংগ্ৰেছৰ চৰাইদেউ হেৰিত কাৰ্যনিৰ্বাহকত গতিকে অকল মই অহা নাই গোটেই কংগ্ৰেছৰ TMCৰ টীমটোৱে আহিছোঁ আমি কেইজনমান ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টক বাদ দি পেলাই আৰু কাৰণটো এইটোৱে যে সমগ্ৰ ভাৰতবৰ্ষত যিহেতু কংগ্ৰেছ এটা সৰ্ববৃহৎ দল ভাৰত স্বাধীনতাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদান আৰু ধৰ্মঘটাৰ যিটো স্থিতি সেই ক্ষেত্ৰত যিটো কংগ্ৰেছৰ অৱদান আছে সেই অৱদান আমি আগৰ পৰা আছিলোঁ মই আগতো কংগ্ৰেছৰ ডিষ্ট্ৰিক্টৰ সভাপতি আছিলোঁ বাস্কা জিলা তামোলপুৰ জিলা লগ হৈ পেলাই মই সভাপতি আছিলোঁ ঠিক তেনেদৰে ষ্টেটৰ ইয়থৰ আছিলোঁ মই ষ্টেট ছেক্ৰেটাৰী ঠিক তেনেদৰে কংগ্ৰেছ বাইবাট কংগ্ৰেছী আছিলোঁ আমি কিবা BTCৰ সংক্ৰান্তত মোৰ অলপ ইতস্তত আছিল কাৰণে আমি মাজতে TMCলৈকে গুচি গৈছিলোঁ যে BTCত কংগ্ৰেছৰ ৰোলটো আমি ভাল পোৱা নাছিলোঁ গতিকে এতিয়া দেখিছোঁ যে কংগ্ৰেছৰ বাহিৰে গত্যন্তৰ নাই সমগ্ৰ অসমত আৰু সমগ্ৰ BTCত যদি এটা অল্টাৰনেটিভ ছিষ্টেম আমি বনাই ল'ব লাগে ৰাজনৈতিকভাৱে জনসাধাৰণৰ কল্যাণৰ কাৰণে তেনে কংগ্ৰেছটোৱে বেষ্ট সেইকাৰণে আমি কংগ্ৰেছৰ লগত আকৌ নিজৰ ঘৰৰ আপচি হৈছোঁ সেইটোৱে চাওক আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ এটা মহৎ দিন আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে কৰ্ণাটকৰ বেলগামত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল আমাৰ এক্সটেণ্ডেড CWC মিটিঙো চলি আছে সমান্তৰালকৈ আজি চিৰাং জিলা কংগ্ৰেছৰ নেতৃত্বত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ পৰা জিলা পৰ্যায়ৰ পৰা বহু সংখ্যক নেতা কৰ্মীয়ে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছে সমান্তৰালকৈ বড়ো ৰাইজ BPFৰ কেইবাগৰাকীও নেতাই আজি কংগ্ৰেছ দলত যোগদান কৰিছে আৰু অনাগত সময়ত আহিবলগীয়া পৰিষদীয় নিৰ্বাচনত কংগ্ৰেছ দলে যে এক বিশেষ সাফল্য অৰ্জন কৰিব তাতে কোনো দ্বিমত নাই এটা কথা স্পষ্ট কংগ্ৰেছে বিগত 23টা বছৰে ইয়াতে সাংগঠনিকভাৱে বিশেষ কাম কৰা নাই তাৰ মাজতে আমি BPFৰ ওপৰত বহুখিনি আস্থা প্ৰকাশ কৰিছিলোঁ কিন্তু BPFৰ যিখিনি হাগ্ৰামাৰ নেতৃত্বত কাম কৰিব লাগিছিল সকলো জাতি জনগোষ্ঠীক লৈ সেই কামখিনি নকৰাৰ ফলশ্ৰুতিত ৰাইজে এইবাৰ পুনৰাই কংগ্ৰেছক এই বিটিআৰ অঞ্চলত নেতৃত্ব লোৱাটো বিচাৰিছে আমি প্ৰদেশ কংগ্ৰেছে এটা কথা স্পষ্ট কংগ্ৰেছে নিজৰ নেতৃত্বত ৰাইজৰ সহযোগত এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু এইবাৰ আমি বিটিআৰত চৰকাৰ গঠন কৰিম সেয়া নিশ্চিত